মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষা আহি পাইছে আৰু আমি পঢ়িছো প্ৰত্যেককে ভাবিছা যে আমি কেনেকৈ পঢ়িছো কোনে কিমান পঢ়িছে বা কেনে ধৰণৰ ৰুটিন আমাৰ কাৰণে ভাল হ'ব তোমালোকে হয়তো বিভিন্ন ধৰণৰ ভিডিও চাই আছা আৰু গম পাইছা কোনবাই হয়তো বহুত ভয় খাইছা যে পঢ়িবলৈ বহুত বাকি আছে কোনবাই হয়তো ৰিভিজন কৰি আছা আৰু হয়তো তোমালোকৰ বিদ্যালয়বিলাকত এতিয়াও কিছুমান তোমালোকৰ সিলেবাসৰ পঢ়াবলৈ বাকি আছে যেহেতু আমাৰ স্কুল টেষ্টটো আছে বা বোৰ্ড টেষ্টটো আছে বৰ্তমান সময়ত তোমালোকৰ যি প্ৰেক্টিকেল এক্সাম আছে সেই এক্সাম তোমালোকে জানিছা যে তোমালোকৰ নতুন যিখন বোৰ্ডে তোমালোকক জনাইছে যে সেই প্ৰেক্টিকেল পৰীক্ষা তোমালোকৰ 2025 বৰ্ষৰ জানুৱাৰীৰ 19 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত হ'ব গতিকে তোমালোক নিশ্চয় সেই সময়ত বিদ্যালয়লৈ আহিব লাগিবই গতিকে তোমালোকৰ কথা হ'ল কি তোমালোকে কোনে কেনে ধৰণে আগবাঢ়িব পাৰিছা আৰু যে আমাৰ এই নতুন যি ইনষ্ট্ৰাকচন আছিল যে 13+13+4 এই ফৰ্মুলা হ'বনে নহয় এই ধৰণে বিভিন্ন ভিডিঅ তোমালোকক জনাই আছিল যে তোমালোকেও জানিব চাইছিলা যে বৰ বেছি টান হ'ব নেকি আসলতে টান নহয় আমাৰ যি ইনষ্ট্ৰাকচন আছিল হেমতে আমাৰ পৰীক্ষা হ'ব আৰু এই পৰীক্ষা সম্বন্ধীয় এহেহতিয়াকৈ আৰু স্পষ্টভাৱে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে তোমালোকলৈ কি প্ৰেৰণ কৰিছে তোমালোকে চাই লোৱা আৰু ইয়াৰ পৰা তোমালোকে বুজিবা যে এই আমাৰ হৈছে পৰীক্ষাৰ কাৰণে আগবাঢ়ি যোৱা আমাৰ শেষ কথা যে ইয়াৰ জৰিয়তে আমাৰ নতুনৰ জানিবলগীয়া নাই আমি মাত্ৰ পঢ়িব লাগে আৰু পৰীক্ষাৰ কাৰণে সাজু হ'ব লাগে আমি চাই লওঁ ইয়াত খালি এতিয়া আমাৰ বোৰ্ডখন চেঞ্জ হৈছে তো বোৰ্ডখনৰ নাম সলনি হৈছে মেট্ৰিক শব্দটোৰ অৰ্থই হ'ল 10 গতিকে 10ম শ্ৰেণীৰ পৰীক্ষা পূৰ্বে যেনেকৈ হৈছিলে তেনেকৈ নতুন আপডেট একো নাই এইটো ক্লাছ 10ৰ পৰীক্ষা হ'ব ইয়াত খালি